হেল্ল' গাইজ, আজি মই বজাৰৰ পৰা আনিছিলোঁ ইয়া দেখিছে গোল গোল এয়া বস্তু কেইটামান লিচু নিচিনা। এইকেইটা কি বস্তু বাৰু আপোনালোকে ক'বচোন কমেণ্টত, মই ক'ম বাৰু পাছত। এতিয়া আপোনালোকে ক'ব হা আগতীয়াকৈ। সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা সকলোকে স্বাগতম জনালোঁ। মই আকৌ আহিলোঁ আজি অন্য এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আপোনালোকে মৰম দিব, চেনেহ দিব আৰু নজনা কথাবিলাক শিকাই দিব যেন। আৰু এয়া পুৱা আৰম্ভ কৰিছোঁ আৰু ভাত পানী বনাব লাগে। আৰু এতিয়া ভাতকেইটা বনাই লওঁ, তাৰপিছত আৰু কি বনাওঁ শাক চব্জি দেখাম বাৰু হা। এতিয়া ব'লক পাকঘৰলৈকে যাওঁ আৰু চিধা। এয়া ভাজিকণ বনাবৰ কাৰণে কি হ'ল, এয়া ভেন্দি দুটামান আনিলোঁ। কিনি অনা বাৰু ঘৰৰ গছৰ নহয়, ঘৰৰ নাই গছ, কিনি আনিলোঁ। আৰু ভাতটো দালিটো হৈ গ'ল। এতিয়া এইকেইটা কাটি লওঁ, কাটি এইকেইটা ফ্ৰাই কৰিব লাগিব। ইয়াৰ লগত আলুও দিব লাগিব। আৰু এতিয়া প্ৰথমতে কাটি লওঁ, তাৰপিছত বনামগৈ আৰু। হেল্ল' গাইজ, মই আকৌ এতিয়া পাছবেলাই মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে 12:30। এয়া আজি হৈছিলে বৃহস্পতিবাৰ। এয়া ছাগলী বজাৰত কাটে যিহেতু, সেই গতিকে আজি বোলো ছাগলী মাংসকে আনো। এয়া অকণমান আনিলোঁ আৰু আনি মেলি এতিয়া পাছবেলা খানাটো খাবৰ কাৰণে এয়া ধুই মেলি লওঁ ঠিক ঠাক। তাৰপিছত আৰু কেনেদৰে বনাম দেখাম আপোনালোকক হা। এতিয়া প্ৰথমতে এইখিনি ধুই লওঁ, তাৰপিছত আৰু বনাব লাগিব। যেতিয়া আৰু মাংসখিনি বনাবৰ কাৰণে মই এইফালে কেৰাহী গৰম কৰি আৰু তেল, নিমখ, হালধি, মছলা, পিঁয়াজ দিলোঁ, তেজপাতো দিলোঁ এখিলা। এতিয়া ইয়াতে মাংসখিনি দি দিম। আদা ৰচুন দিয়া নাই বা আদা ৰচুন অকণমান পাছত দিম, পিচিবলৈ আছে। এতিয়া মাংসখিনি দি দিম। এইখিনি মাংসখিনি দি দিলোঁ আৰু তেলত। এতিয়া ধুনীয়াকৈ গোটেইখিনিতে আৰু তেলটো যাতে সোমাই যায়, সেই গতিকে ভাল ধৰণে লৰাই দিব লাগিব। মাংসডোখৰ গোটেইডোখৰতে মানে কি তেলটো হালধি নিমখ নোসোমালে খাই ভাল নালাগে। সিমান বস্তুটো কিবা দেখিবলৈ কেঁচা কেঁচা মিয়া দেখে, সেই গতিকে আৰু গোটেইখিনিতে ধুনীয়াকৈ সান খোৱাকৈ আৰু লৰাই দিব লাগে। এতিয়া এইখিনি অলপ সময় সিজি লওক। আলু কাটি থৈছোঁ, আলু দিম বাৰু অলপ দেৰিকৈ। এতিয়া আৰু মাংসখিনি মাংসখিনি আৰু দিয়া অলপ পাছতে দি দিলোঁ। ইয়াত আদা ৰচুন পিচিলোঁ আৰু ইয়াত গৰম মছলা অকণমান দি দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিম। দি আৰু এতিয়া অলপ পাছতে দি দিম আৰু আলু। তাৰপৰা আলুখিনি দি আৰু অলপ আলুখিনি সিজা টাইপৰ হোৱা নিচিনা যেতিয়া দেখিম আৰু তেতিয়া দি দিম পানী, গৰম পানী দিব লাগিব। যিহেতু মাছ মাংসত মানে এনেকৈ জোল বনালে আৰু গৰম পানীটো দিলে ভাল, নহ'লে বস্তুটো কেঁচা কেঁচা গোন্ধ আহে। যদি ঠাণ্ডা পানী দিয়ে আপোনালোকে, ঠাণ্ডা পানী নিদিব, সেই গতিকে আৰু গৰম পানী দিব। মই সদায় মাছ মাংস বনালে আৰু জোল বনালে গৰম পানী দিম। এতিয়া এইখিনি ঢাকনটো লগাই দিওঁ। এতিয়া মই মাংসখিনি কেৰাহীৰ পৰা কাঢ়ি মেলি এতিয়া মই কি প্ৰেছাৰ কুকাৰ দি দিওঁ বুলি হুইচেল 3-4টা মাৰি দিলে মাংসখিনি অলপ কোমল হ'ব খাবৰ কাৰণে। ছাগলী মাংস আচলতে কি প্ৰেছাৰ কুকাৰত দি খাবলৈ ভাল লাগে। নহ'লে মানে কি অকল যদি কেৰাহীত দিয়া হয় তেতিয়া বহুত সময় লাগে আৰু পটককৈ বস্তুটো কোমলো নহয়। সেই গতিকে আৰু মই এতিয়া কেৰাহী এই পৰা নমাই ইয়াৰ প্ৰেছাৰ কুকাৰত দি দিলোঁ। এতিয়া হুইচেল মই দিওঁ 3-4টামান, তাৰপৰা হৈ যাব হা। এইফালে এতিয়া ভাত খাবৰ কাৰণে মানে কি এয়া ভাত সানিয়ে ল'লোঁ আৰু এয়া সানি লওঁতে মনত পৰিছে ভিডিঅ' কৰিবলৈ। এইফালে মাংস, এইফালে এতিয়া ভাতটো খাই লওঁ আৰু পাছবেলা, তাৰপিছত আকৌ কি কি ভিডিঅ' কৰিব পাৰিম বাৰু দেখাম। এইটো হৈ গৈছে। এয়া গধূলি এতিয়া আমাৰ ঘৰলৈ কোন আহিলে গধূলি আমাৰ ঘৰলৈ? কেলে? হেল্ল' গাইজ, ভিডিঅ'টো আকৌ একেবাৰে গধূলি হৈ গ'ল আৰু চাহ তাহ খাই তাৰপিছতে আকৌ আৰম্ভ কৰিছোঁ। এতিয়া ভাতটো বনাম বাৰু। বনোৱাৰ আগতে বোলো এয়া বস্তু এটা খাই লওঁ। কি বস্তু খাবলৈ লৈছোঁ দেখাইছোঁ বাৰু হা আপোনালোকক। এয়া বতৰৰ বস্তু বতৰত খাব লাগে বুলি আনিলোঁ। এইকেইটা বস্তু কি বস্তু ক'ম বাৰু পাছত হা। প্ৰথমতে এয়া চাই লওক আপোনালোকে, তাৰপিছত কৈ আছোঁ মই। লগাই মই ভিডিঅ'টো আৰম্ভণিতে মানে আপোনালোকক ক'বলৈ কৈছিলোঁ আৰু কি বস্তুনো এইকেইটা হৈছে মানে লিচু লগৰ বস্তু আৰু লিচুটোৰ নিচিনা। লিচুটো খালি ডাঙৰ, অলপ দীঘলীয়া, খহটামীয়া। ইয়াৰ বাকলিটো মিহি হয়, সৰু সৰু ঘূৰণীয়া টাইপৰ হয়। আমি বিচু বুলি কওঁ, কিছুমানে আচফল বুলি কয়, কিছুমানে বনৰীয়া লিচু বুলি কয়। চবৰে আৰু বেলেগ বেলেগ নাম হয়। আৰু আপোনালোকে যদি আৰু বেলেগ কিবা নাম জানে ক'ব হা।
কমেণ্টত জনাব। এতিয়া এইকেইটা মানে কি এইয়া কেনেদৰে গুচাই খাই দেখাইছোঁ বাৰু। ইয়াত দেখিছে ন, ইয়াৰ ভিতৰখন লিচুৱে আৰু এয়া গুটিটো এইটো দেখাইছোঁ বাৰু খাই। এইটো এতিয়া খাই লওঁ। গুটিটো সেইটো কোলা, খাবলৈ ভাল লাগে, মিঠা লাগে। এয়া মানে খাব জোখৰ হ'ল আৰু। এইটো বস্তু খাব লাগে, সৰু ল'ৰা ছোৱালীকো খুৱাব লাগে। এইটো কৃমিৰ কাৰণে ভাল হয় বস্তুটো। আপোনালোকে যদি নাজানে মই বাৰু কৈ দিছোঁ, আপোনালোকে খাব পাৰিব হা। খাই লওঁ গোটেইকেইটা খাই বৈ বনামগৈ ভাত। এফালে বেটাইও খাবলৈ লৈছে এটা। অথনি খালে বাৰু হয় নহয়? খাই কেনেকুৱা পালা? এতিয়া খাই লওঁ আৰু দুইটাই, তাৰপিছত ভাত পানী বনামগৈ হা। কি বনাম কি খাম দেখাম বাৰু আজি। এয়া একেবাৰে ভাত পানী বনাই আৰু আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া বনালোঁ খিচিৰিকে বোলো বনাওঁ গধূলি এতিয়া খাবৰ কাৰণে। বেছি মানে কি গধূলি বনাই থাকিবলৈ ইচ্ছা নাযায় গৰমখনত, সেই গতিকে আৰু একেখনীয়াকৈ বনালোঁ। ইয়াত আলু দিলোঁ, দালি দিলোঁ আৰু কিবাকিবি আছিলে শাক পাচলি তাৰো দিলোঁ আৰু 200 কাটি। এতিয়া খাই লওঁ আৰু খাই বৈ উঠি ভিডিঅ' নকৰোঁ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰি দিওঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা দেখিলে মোৰ ভিডিঅ' চাই। আৰু একেবাৰে লাষ্টত যদি কোনোবাই নতুনকৈ চাইছে মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব হা। আজিলৈ গুড নাইট। আকৌ লগ পাম অন্য এটি ভিডিঅ' নেক্সট ডে'। বাই বাই, গুড নাইট।